নমস্কাৰ মই জানবী মোৰ চেনেলত সকলোকে স্বাগতম জনাইছো আকৌ এবাৰ আশা কৰিছো আপোনালোকে ভালে আছে আপোনালোকৰ আশীৰ্বাদ মই ভালে আছো আজি ব্লগটো এতিয়া পৰা ষ্টাৰ্ট কৰিছো এতিয়া টাইম হৈছে 11:30 ৰাতিপুৱা ভাত খোৱা হৈ গৈছে সকলোৰে তো এতিয়া দুপৰীয়া সবজি বনাই আছো মানে দুপৰীয়া সবজি বনাম কি বনাম আপোনালোকক দেখুৱাম তো আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই থাকিব স্কিপ নকৰাকৈ দেউতা বজাৰ পৰা আনিছে আজি কাচকল আৰু আনিছে উৰহি আৰু আছে ফলে মৰিচা শাক হ'ব জলফাইৰ লগত হ'ব মৰিচা শাক আৰু মাছ আনিছে মা পূজা দি আছে মা পূজা দি আহিলে ক'ব মাছটো কিহৰ লগত হয় তাৰ পিছত সবজিখিনি কাটিম আৰু এইফালে মই গৰম পানী হৈ আছে ভাতৰ কাৰণে এই হাৰিটো আজি ৰখা হৈছে তাৰ কাৰণে ভাবিলো নতুনত বনাই চাও কেনেকুৱা হয় ৰতে বনাবলৈ হৈছে আৰু মা ইফালে পূজা দি আছে তো মই শাকখিনি কাটি লওঁ তাৰপিছত আপোনালোকক দেখুৱাইছো মাছটো কিহৰ লগত হ'ব মৰিচা শাকটো বিশেষকৈ মোৰ কাৰণে নহয় এইটো আজি অলপ ডাঙৰ ডাঙৰ আহিছে তো এইখিনি কাটি লম তাৰপিছত বনাম আৰু ৰাতিপুৱাই দেউতাই গছৰ পৰা দুটামান জলফাই পাৰিছিলে তিনিটা ইয়াৰ লগতে হ'ব হে গাইস বহুত সময়ৰ পিছত লগ পালো অকমান কাম আছিলে কৰি আছিলো দুপৰীয়া ভাত খালো মায়ে বনাইছিল আজি ভাত উৰহিৰ লগত মাছ বনাইছে তাৰ পিছত কাচকল আনিছিলে কাচকলটো আজি বনোৱা হোৱা নাই তাৰ পিছত মৰিচা শাক আনিছে জলফাইৰ লগত মৰিচা শাক হৈছে আৰু মাছ ভাজি হৈছে আজি এইখিনি মায়ে বনাইছে মই ৰেডি কৰি দিছো তেতিয়া সন্ধিয়া হৈছে এতিয়া চাহ খোৱা টাইম হৈছে আজি আমাৰ গাখীৰো নাই দিয়া তো ভাবিছো লাল চাই বনাও আৰু অকমান পেকেট গাখীৰ আছে হেতু মাক বনাই দিও আৰু মই পেকেট গাখীৰৰ চাহ খাই ইমান ভাল নাপাওঁ তাৰ কাৰণে ভাবিলো লাল চাহ বনাই খাও অকমান আদাৰে আৰু মাক গাখীৰ চাহ বনাই দিও মই ইমান এটা ভাল নাপাওঁ পেকেট গাখীৰৰ চাহ তাৰ কাৰণে ভাবিলো মই লাল চাহ খাওঁ আৰু মাক গাখীৰ চাহ বনাই দিও তো ৰাইজ চাহ হৈ গৈছে মাক চাহ দি থৈ আহিলো এতিয়া মই খাম আজি দুপৰীয়া উৰহি আলুৰ লগত মাছ বনোৱা হৈছিলে ইমান ভালকৈ মানে ভাত খোৱাটো ইমান ঠিক হোৱা নাই তাৰ কাৰণে ভাবিলো ৰাতি দালি পকৰি বনাম এতিয়া দালি তিয়াই ৰাখিছোঁ এতিয়া তিয়াই ৰাখিলে তেলে ধুনীয়াকৈ সিজিব আৰু এইফালে মই চাহ খাইছোঁ নিমকি আৰু দেউতাই 3-4 দিনমান হৈছে ৰোজ বিস্কুট আনিছে এইটো নায়ে খোৱা আজি এটা খাই চাওঁ ভাবো কেনেকুৱা লাগে ঠিক আছে কিন্তু মই নিমকি চাহ খাব বেছি ভাল পাওঁ নিমকি দেউতা আনি থাকিব সদায় আনি থাকিব মই খাওঁ অকল নিমকি মায়ে চুবাব নোৱাৰে মা দাঁত নাই মায়ে মুড়ি খায় মানে যিবিলাক অকমান ঢিলা বস্তু এইবিলাক খায় হে গাইস এতিয়া মই আছো পাকঘৰত ভাত বনাই ৰাতিৰ কাৰণে টাইম হৈছে 9:30 আৰু ইফালে মায়ে জলকীয়া পিয়াজ কাটি দি আছে দালি পকৰি বনাম আৰু তেতিয়া আপোনালোকক দেখুৱাইছো দালি পকৰি বনাম তো ইফালে দালি পকৰি দি মায়ে ইফালে পিয়াজ জলকীয়া নিমখ হালধি গুড়ি সব দি থৈ গৈছে এতিয়া মই এইখিনি মিলাই কিনে বনাম আৰু এইফালে জলকীয়া লৈছো শুকান জলকীয়া আমাৰ ঘৰত দালি পকৰি বনালে শুকান জলকীয়া লাগে মানে দেউতাৰ লাগে দেউতাৰ লগত আমিও খাম তাৰ কাৰণে 4-5টা লৈ লৈছো ইয়াতে জলকীয়াবিলাক ইমান জ্বলা নাই কিন্তু হলো খাবলে ভাল লাগে দালিৰ লগত মানে দালি পকৰিৰ লগত
আৰু এইটো ইয়াতে দুপৰীয়া অলপ ভাত আছিলে সেইখিনি গৰম কৰি আছোঁ তো ঠাণ্ডা গৰম মিলাই একেলগতে খাম দেউতা আহিলে দোকানৰ পৰা দাদা আৰু পিনাক আহিব আছে ইহঁতে আহিলে গৰম গৰম পকৰি বনাম আৰু খাম তো ৰাইচ ভাত হৈ গৈছে এতিয়া দালি পকৰিখিনি বনাম কেৰাহীত তেল দি দিছোঁ চৰ্দি লাগি গৈছে এই পকৰিখিনি বনাৰ আগত প্ৰথমতে জলকীয়াবোৰ ভাজি কৰি ল'ম এতিয়া উঠাই দিম এইবিলাক জলকীয়া ভাজি হৈ গৈছে এতিয়া দালি পকৰিখিনি বনাই ল'ম সৰু সৰুকৈ বেছি ডাঙৰ নহয় বেছি সৰু নহয় মিডিয়াম সাইজ বনাম আৰু আমাৰ দেউতাই দালি পকৰি মানে বাহি যেটো সেইটো খাবলৈ ভাল পায় ৰাতিপুৱাৰ কাৰণে দুটামান থৈ দিম দেউতাৰ কাৰণে আমিতো আজিয়ে খাম আৰু পিনাকো ভাল পায় গৰম গৰম দালি পকৰি ভাতৰ লগত খাবলৈ আপোনালোকক দেখুৱাই আছোঁ চব পকৰিখিনি উলটাই দিলোঁ আৰু এটা কথা মই ক'ব বিচাৰোঁ আপোনালোকে চাগে ভাবে যে সদায় সদায় কি একেটা ভিডিঅ' দি থাকোঁ তো আমাৰ যিটো হয় ঘৰত সেইটোৱে দেখাব চেষ্টা কৰোঁ মই ইয়াতকৈ আৰু বেলেগ একো দেখাবলৈ চেষ্টা নকৰোঁ আৰু মই এতিয়া ঘৰৰ বাহিৰত ওলাই যাবও নোৱাৰোঁ মানে ঘৰতে থাকোঁ ঘৰৰ বাহিৰত যেনে বজাৰ বা দোকান এইবিলাকত নাযাওঁ ঘৰৰ ভিতৰতে কি কৰোঁ কি নকৰোঁ সেইবিলাকে দেখুৱাই থাকোঁ আপোনালোকক আৰু আমাৰ মানে নিয়ম হাজবেণ্ডৰ ঘৰৰ নিয়ম যে প্ৰেগনেঞ্চি টাইমত এনেও ঘৰৰ পৰা নোলায় আৰু মই ইমান ভাল নাপাওঁ ওলাই যাবলৈ এইবিলাক তাৰ কাৰণে মই ইমান নোলাওঁ মানে মোৰ ঘৰত থাকি ভাল লাগে মানে এতিয়া থাকি থাকি হেবিট হৈ গৈছে এতিয়া ঘৰত থাকি ভাল লাগে মই সন্ধিয়াতে ভাবিছিলোঁ এটা বেঙেনা আছিলে বেঙেনা পিটিকি খাম বুলি ভাবিছিলোঁ তো মায়ে ক'লে দালি পকৰি বনাবৰ কাৰণে তাৰ কাৰণে ভাবিলোঁ বেঙেনাটো থাকক কালি পুৱাতে পিটিকি বনাম আৰু এইফালে ধনিয়া এমুঠি থৈ দিছিলোঁ বেঙেনাৰ লগত পুৰি খাবৰ কাৰণে কাপত থৈ দিছোঁ যাতে তাজা হৈ থাকে তাৰ কাৰণে আৰু দেউতাই গছৰ পৰা নেমু টেঙা আনিছে চাওক কমলাৰ দৰে দেখিয়ে কি নেমু কয় গম নাপাওঁ কিন্তু নেমু হয় গোল গোল নেমু যিটো সেইটো বহুত টেঙা হয় আৰু এটা কথা এনেকৈ লোৱাৰ কাৰণে আপোনালোকে নাভাবিব মোৰ বহুত ঠাণ্ডা লাগিছে বুলি কাৰণ এতিয়া যদি জ্বৰ চৰ্দি বা কাহ হয় তেতিয়াহ'লে ডক্টৰৰ প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ একো ঔষধ খাব নোৱাৰে তাৰ কাৰণে মানে যিমানখিনি পাৰোঁ যাতে মোৰ ঠাণ্ডা নালাগে মানে তেনেকৈ থাকিব বিচাৰোঁ আৰু মোৰ সোনকালে ঠাণ্ডা লাগি যায় পানী লাগিলে ঠাণ্ডা লাগি যায় আৰু খালী ভৰিৰে খোজকাঢ়িলে ঠাণ্ডা লাগি যায় এনি টাইম চক্স পিন্ধি থাকোঁ খালী ভৰিটো নাথাকোঁৱে চেণ্ডেল পিন্ধি থাকোঁ এনি টাইম কিন্তু পাৰিলে চক্স পিন্ধি থাকোঁ আৰু এইফালে পৰাপক্ষত গলত এটা কাপোৰ দি ৰাখিব বিচাৰোঁ যাতে সোনকালে ঠাণ্ডা নালাগে সেইকাৰণে এইটো সময়ত যদি ঠাণ্ডা লাগে বা জ্বৰ বা চৰ্দি হয় বহুত সমস্যাত ভুগিব লগা হৈ যায় গাইজ আমাৰ ৰাতিৰ খোৱা কমপ্লিট আজিৰ ভিডিঅ'টো ইমানতে সামৰিম ভিডিঅ'টো কেনেকৈ লাগিছে মোক কমেণ্টত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব অন্য এটা ভিডিঅ'তে আকৌ লগ পাম ভাল থাকিব আপোনালোকে বাই বাই